গুড মৰ্ণিং বন্ধুসকল। আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তত মই এখন গ্ৰন্থ লিখিছোঁ আৰু সেয়া প্ৰেছত দিছোঁ। অতি সোনকালেই গ্ৰন্থখন প্ৰকাশ পাব। গ্ৰন্থখনৰ নাম হৈছে পঞ্চায়ত নিৰ্বাচন আৰু অসম পঞ্চায়ত আইন সন্দৰ্ভত জানিবলগীয়া বহু কথা। গ্ৰন্থখন মই নিজে লিখিছোঁ। ইয়াত গাঁও পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত আইন সন্দৰ্ভত বহুতো কথা ইয়াতে উল্লেখ কৰা হৈছে, যেনেকুৱা সন্তানৰ সংখ্যা, তাৰপিছত কেণ্ডিডেটৰ যোগ্যতা, কি নথি পত্ৰ লাগিব, বাকী যায় ক্লিয়াৰেন্স চাৰ্টিফিকেট কেনেকৈ বনাব আৰু কেনেকুৱা ধৰণৰ এফিডেভিট দিব লাগিব। মুঠতে 4খন এফিডেভিট দিব লাগিব। সেই 4খন এফিডেভিটৰ ড্ৰাফ্ট ইয়াত সন্নিৱিষ্ট কৰা হৈছে। তাৰপিছত বহুতো সন্তান সংক্ৰান্তত আচলতে 2জন বা 3জন বা 4জন সন্তান হ'লে আচলতে গাঁও পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে নাই, এই সংক্ৰান্তত বিতং কথা ইয়াত উল্লেখ কৰা হৈছে। গতিকে প্ৰতিজন ভোটাৰ, প্ৰতিজন কেণ্ডিডেট আৰু সচেতন নাগৰিকসকলে এই গ্ৰন্থখন পঢ়া উচিত আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। গ্ৰন্থখন কাৰ কাৰ লাগে আগতীয়াকৈ যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ আপোনালোকৰ চাহিদা অনুযায়ী আমি সেইটো পাব্লিছ কৰিম। কিমান কপি আপোনালোকক লাগিব সেয়া যদি আগতীয়াকৈ জনায়, তেতিয়া সেই সংক্ৰান্তত আমি প্ৰেছৰ পৰা পাব্লিছ কৰিব পাৰিম। গতিকে গ্ৰন্থখন কাৰ কাৰ প্ৰয়োজন হ'ব আপোনালোকে কমেণ্ট বক্সত আপোনালোকে অলপ সঁহাৰি দিব। গ্ৰন্থখনৰ মূল্য হৈছে 100 টকা আৰু ডাক সেৱাৰ জৰিয়তে যদি ল'ব বিচাৰিছে, ডাক সেৱাৰ খৰচটো আপোনালোকে ভৰিব লাগিব। মুঠতে ডাক সেৱাৰ খৰচ আৰু 100 টকা খৰচ হ'ব। মুঠতে ডাক সেৱাৰ জৰিয়তে ল'ব বিচাৰিলে 200 টকা খৰচ হ'ব। গতিকে আপোনালোকৰ মতামত জনাই যেন। ধন্যবাদ।